মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ থকা নাই। আখৰে আখৰে পালন কৰি পুনৰ এবাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে মৌলানা বদৰুদ্দিন আজমলে। যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত হোৱা ১৭টা দুখীয়া পৰিয়ালৰ বাবে আৰম্ভ কৰা হ'ল নতুন জীৱনৰ নতুন ঠিকনা। আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত এই পৰিয়ালসমূহক প্ৰদান কৰা হৈছে থাকিবলৈ গৃহ। মৌলানা বদৰুদ্দিন আজমল পৰিচালিত আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে যমুনা গাঁৱত উপস্থিত হৈ শুভাৰম্ভ কৰে গৃহ নিৰ্মাণ কাৰ্যসূচী। অকল ঘৰ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰি নৰখাকৈ প্ৰতিটো পৰিয়ালৰ বাবে বিশুদ্ধ খোৱাপানী আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থাও কৰি দিব বুলি ঘোষণা কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে। উল্লেখযোগ্য যে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই মৌলানা বদৰুদ্দিন আজমলে উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰি প্ৰতিটো পৰিয়ালক একোটা ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু মাত্ৰ এসপ্তাহৰ ভিতৰতে সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত হোৱাত আনন্দিত হৈ পৰিছে স্থানীয় লোকসকল। ইফালে উচ্ছেদৰ ফলত আৰ্থিক সংকটত পৰি বিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰা প্ৰায় ৬৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ দায়িত্বও গ্ৰহণ কৰিছে আজমলে। নামভৰ্তিৰ পৰা আৰম্ভ কৰি মাহেকীয়া মাচুল পৰ্যন্ত বহন কৰাৰ আশ্বাস দিয়ে মৌলানা বদৰুদ্দিন আজমলে। আজি প্ৰথম পৰ্যায়ত ১৭টা ঘৰ প্ৰদান কৰা হৈছে যদিও পৰ্যায়ক্ৰমে সকলো উচ্ছেদিত পৰিয়ালক সহায় আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে। মানৱতা, সহানুভূতি আৰু দায়িত্ববোধৰ এই পদক্ষেপে এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে ব্যাপক চৰ্চাৰ। প্ৰথমতে আমি সমূহ বিন্নাকান্দি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকে আমাৰ ট্ৰাষ্টি মা বদৰুদ্দিন আজমল চাহাবক বিপুল ভোটত বিন্নাকান্দিৰ MLA হিচাপত নিৰ্বাচিত কৰিছে আৰু তেখেতে নিৰ্বাচিত হোৱাৰ পিছতেই কোনো ধৰণৰ সম্বৰ্ধনা লোৱাৰ আগত এই যমুনা গাঁও অঞ্চল য'ত যথেষ্ট উচ্ছেদ হৈছিল আৰু যথেষ্ট পৰিয়াল উচ্ছেদৰ শিকাৰ হৈছিল, তাতে ল'ৰা ছোৱালীবিলাক মানে স্কুল যোৱা বন্ধ কৰিছিলে। আহি পেলাই তেখেতে প্ৰথমতে ৬৫০ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব লৈছে, যিসকল ল'ৰা ছোৱালী উচ্ছেদিত পৰিয়ালৰ হয়। আৰু লগতে তেখেতে ঘোষণা কৰিছিলে যে পৰ্যায়ক্ৰমে ইয়াতে যি উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক মানে সংস্থাপনৰ কাৰণে এখন গড় দিয়াৰ ব্যৱস্থা হ'ব। আজি তেখেতে নিজে আহি পেলাই ইয়াতে যমুনা গাঁও অঞ্চলত ১৭খন গড়ৰ শিলান্যাসৰ মানে তেখেতে প্ৰগ্ৰাম বনাইছিলে। বিশেষ কাৰণত তেখেতে আহিব পৰা নাই। আজি আমি গোটেই আজমল ফাউণ্ডেশ্যন মৰকজুল মাৰিফৰ টীম আহিছোঁ আৰু ইয়াতে ১৭খন ঘৰৰ ফাউণ্ডেশ্যন দিয়াৰ ব্যৱস্থা লৈছোঁ। ৩.৫ লাখ টকাকৈ ১৭খন ঘৰৰ প্ৰায় ৫৬ লাখ টকাৰ ইয়াতে প্ৰজেক্ট প্ৰথম পৰ্যায়ত লোৱা হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা। আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আৰু পৰিয়ালসকলক যিসকল এনেকৈ নিডি পৰিয়াল আছে তেওঁলোককো এনেকুৱা গড় দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু তেওঁলোকৰ জীৱিকা নিৰ্বাহ বা ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব তেখেতে ইতিমধ্যে ঘোষণা কৰিছে আৰু এইটো লোৱা হ'ব। আজি ইয়াৰ যিসকল পৰিয়ালে এই গড়কেইখন পাইছে তাতে বিশেষভাৱে সক্ষম মানে বেনিফিচিয়াৰীও আছে, তেওঁলোকে এনেকুৱা সুবিধাবিলাক পাইছে। আমি আশা কৰিছোঁ এইটো তেওঁলোকৰ কাৰণে ডাঙৰ সকাহ হ'ব।